Hello everyone, welcome back to my YouTube channel. আপোনালোকক এটা ধন্যবাদ স্বাগতম জনাইছো। তো মই ভাবি আছিলো যে কি ব্লগ শুট কৰো। তো মই আজি ভাবিলো যে আজি এটা ৰাইডত যাও। বেছি দূৰ নহয়, খিটা জখলা। সেইকাৰণে ওলাই আহিলো ৰাতিপুৱা। এতিয়া বাজিছে বৰ্তমান 5:18 আৰু আমি এতিয়া হাইৱে আছো। আৰু এইফালে ৰাইডাৰ আহিছে 3জন। কি আছে? ইয়া আৰু এইফালে দৌৰা মানুহ পুৰা ওলাইছে। তো এতিয়া আমি চলিছে যাওঁ। আজি মজা লাগিব আৰু এইটো মোৰ ব্লগ 3 নম্বৰ হয়। তো ব্লগ যাওঁ আৰু আহি পালোহি আমি ৰাধা কৃষ্ণ মন্দিৰটো। আৰু অলপ বেছি দূৰ নাই আৰু অলপ পালোৱে আৰু কিন্তু আহি মজা লাগিছে দেই। কিন্তু ৰাতিপুৱা কিবা এটা আহে মানে কিবা এটা ভাল লাগে, ফ্ৰেছনেছ না। তো বহুত মানুহ উঠাই নাই, একদম আমি তিনিটাই একেট আছে। তো গ'লগৈ আগত। আমি এতিয়া তিনিআলিটো পাছোহি আৰু অলপ দূৰ আছে, বাছ একো নাই আৰু যাব লাগে বেছি দূৰ নাই। ৰাস্তা কি আধা ৰাস্তা ইমান মজা ৰাস্তা পালোঁ, এতিয়া কিমান বেয়া ৰাস্তা। আৰু এতিয়া আকৌ মজা ৰাস্তা পাইছোঁ, কিন্তু এতিয়া স্পীড ব্ৰেকাৰহে বহুত আছে। একো নাই, মজা মজা নেক্সট লেভেল। समझ रहे हो ना? ইয়াত নাথাকে, সন্দিগড় থাকে, সন্দিগড় লিংগুপুৰা। আহি মজা মজা। আমিতো পালোহি বাৰু, কিন্তু ঠাণ্ডাহে একদম। হাফ পিন্ধি আছো, তলৰফালে ফুল পিন্ধি। সিহঁতে চব হাফ পেণ্ট পিন্ধি আহিছে, কিন্তু ওপৰফালে চব ফুল পিন্ধি আছে আৰু মই হাফ পিন্ধি আছো। ঠাণ্ডা লাগিছে, ফ্ৰেছ লাগিছে ন। আৰু মই কি কৈছিলো, গাড়ী আহিছে পিছলে কিনে গাড়ী। খুটি কওঁ নহয় আমি, তেনেকুৱা গোহালিক গৰু থোৱা ঠাইটোক গোহালি বুলি কওঁ। সেয়েহে আমি মহ থোৱা ঠাইটোক আমি খুটি বুলি কওঁ। এইটো হৈছে খুটি। এইফালে বালি তাৰপিছত এতিয়া বালি উঠোৱা নাই। আৰু যিহেতু বিহু আহিছে, কুলিও মাতিব ধৰিছে আৰু লাহে লাহে। তো আহি পালোহি আমি সীতা জখলা, যিহেতু বহুত বিখ্যাত গাখীৰ আৰু ম'ম' নামেৰে বৰ্তমান সীতা জখলা। আৰু আপোনালোকৰ এটা ইণ্টাৰেষ্টিং বস্তু এটা খবৰ। তো আহিলোঁ ফাৰ্ষ্টত বাইকে চোপা আহিলোঁ, তাৰপিছত মই ফটো কৰিলোঁ। তাৰপিছত ঠিকে আমি এইখিনি অলপ ৰ'ম ইয়াতে ফটো উঠিছোঁ। ইয়াত ইণ্টাৰেষ্টিং বস্তু এটা দেখাইছোঁ। এই ডিভাইডাৰ কিবা মাৰি দিছে দেই, খাই দিছে বুলি দৌৰা বেছি আহি কিন্তু মজা লাগিছে। ইমান মজা লাগে কম আৰু, কিন্তু ৰাস্তা কিন্তু টপ নচ দে, বা মজা লাগিছে চলাই। আগত অলপ বেয়া আছিলে, কিন্তু এতিয়া মজা আছে। এতিয়া যদি বাইক পুৰা 100 লগাইছোঁ, কিন্তু গাঁও মানুহ আহিলে অলপ প্ৰব্লেম হয়। তো
তো পৰীৰ লগত আহি মজা লাগিছে কিন্তু ছোৱালী নহয় দেই মোৰ এখনৰ কথাই কৈছোঁ দে পৰী তো মই ক্লাছ 6ত লৈছিলোঁ এখন তো এতিয়া মই ক্লাছ 10টো পাছ কৰিলোঁ আৰু পাছ কৰা নাই বাৰু এতিয়া এক্সাম দি উঠিছোঁ এতিয়া কি হয় কিন্তু চাইকেলখন মোৰ বেষ্ট এখন কিমান খুব দিছে নহয় মানে কালি মই পূৰা বনাই আনিছোঁ একদম বনাই আনি মই পূৰা আফটাৰনুন পূৰা চলাইছোঁ আৰু নতুন মডগাৰ অলপ মডিফাই কৰিব আছে বেছি একো নকৰোঁ খালি মোবাইল চিগনেল লগাম বেল এটা লগাম আৰু ইয়াত স্পীডোমিটাৰ এটা লগাব আছে মডগাৰ এখনটো হৈ গ'ল তো আপোনাৰ লুকটো দেখাই আছোঁ এইখিনিত অলপ ৰখি লওঁ তাৰপিছত আপোনাৰ পূৰা লুক দেখাই আছোঁ জল্দিছে যাওঁ বলক ৰাস্তাৰ মাজে মাজে আৰু এইফালে হৈছে অৰং বেল এনেকুৱাকৈ চালে বহুত সৰু লাগে কিন্তু পাহাৰৰ ওপৰৰ পৰা যদি আমি যাওঁ আৰু তাৰ পৰা চাওঁ তেতিয়াহ'লে বহুত ডাঙৰ মাছ মাৰি আছে নেকি কেইটামান মানুহে মাছ মাৰি থকা সেই কেইটামান দেখিছোঁ মাছ মাৰি আছে মাজলৈ গৈ পোৱা নাই ষ্টাৰ্ট এইখিনিয়ে লাষ্ট এইখিনি মানে গৈছোঁ এনেকুৱা আগত গৈছোঁ তো আগৰ একদম সোণাইগুছি গৈছোঁ আৰু কি চিটো হৈ গ'ল এই আমাৰ ৰাইডাৰ 1 চিটো হৈ গ'ল আমাৰ বাইক এখন দেখাই দিওঁ আপোনালোকক মোৰ ভৰি এইখন বেছি একো কাৰণে খালী আৰু মডগাৰ এখন লগা আছে ইয়াত আৰু ইয়াৰ পিছত লুক কি আহি আছে টপ নটছ আৰু আমাৰ গোটেই বাহনকেইখন मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ তিতাজখলাৰ ৰাস্তাত আমি খোজকাঢ়ি নহয় চাইকেল আহিছিলোঁ এইখিনিৰ পৰা মই বাছ অলপ টেহেলি আছোঁ টেহেলতে হৈ আহে আমাৰ এটা ভাল লাগে আৰু এনেকুৱা আহি এটা ডাঙৰ ৰাইডাৰ যেন ফিল বেছি দূৰলৈকে যোৱা নাই প্লেন আছিলে কিন্তু এতিয়া পষ্টপন হৈ গ'ল দুখ লাগিছে বহুত কিন্তু একো নাই চলি থাকে এনেকুৱা বাৰী ৰাইডাৰ গেং छोटी घटनाएं तो होती है रहती है भाई लाइन और पोस्ट तो होगा पानी की समस्या तो गाँव परिवेश এটা ভাল লাগে কিবা ভাল লাগে একদম ঠান্ডা মন্ডা शुद्ध वायु जैसे फिल्मों में होता है ना पूरा गाँव की अगर हवा को फील करना चाहते हैं तो और सुगंध आपको मिल जाएगी तो मोबाइल धरि हाथ বিষাই গৈছে কিন্তু আপোনালোকক চাহ দিব মন যোৱা নাই তো এতিয়া আমি কোনফালে যাওঁ আমাৰ ডাঙৰ ৰাইডাৰ চিনিয়ৰ ৰাইডাৰ ক'ব পাৰোঁ কোনফালে যাম আমি তো মোৰতো খালি ব্লগ শ্বুট কৰিব লাগে ন তো সেইকাৰণে আহিছোঁ আমি এতিয়া কি কৰে আমি সিদ্ধান্ত লৈ লওঁ তো আমি সিদ্ধান্ত লৈ লওঁ কোনফালে যাম এতিয়া ডাবৰঘাটৰ ফালে ডাবৰঘাট গাঁও এফালে যাম তাৰপিছত তাৰ যোনটো দলং আছে তো সেইফালেদি আমি ওলামগৈ তো আৰু বলক যাওঁ এইফালে আধা কামো আছে তো অলপ ভালকৈ যাব লাগিব বাঁহৰ দলং মই এতিয়ালৈকে গৈ পোৱা নাই বাৰু বাঁহৰ দলংটো বহুত ভাঙিছে বহুত হৈছে লাহে লাহে হৈ আছে চৰকাৰে বাৰু দলং খুলিছে লাহে লাহে হৈ আছে কাম তো অপেক্ষা আৰু এখন কিমান দেৰিকৈ হৈ যায় যদি হৈ যায় নহয় পূৰা দিয়া বুলি কেঞ্চেল হৈ যাব সেইফালে ফটো কেইটামান উঠিব বহুত মজা মানে হয় ন পৰিৱেশ তো সেইফালে সেইকাৰণে আৰু এতিয়া বেছি লং নকৰোঁ গাঁৱৰ পৰিৱেশ লাজ লাগে অলপ লাজ লাগে যেন তো সেইকাৰণে এতিয়া আৰু তাত গৈয়ে লগ পাম আৰু বলক তো গাঁৱৰ মাজে মাজে নদীৰ কাষে এইখন হৈছে কিলিং নদী ভালকৈ দেখা নাই আৰু এইফালে বহুত বালি কিন্তু দেই ক'ব লাগিব বালি নদীৰ কাষে কি বালি আমি বহুত কেইটা পাই গৈছোঁ
এইখন কিলিং নদী অলপ পঢ়ি গৈছোঁ প্ৰথমতে অলপ খোৱা নাই মানে বহুতে শুনি গৈছোঁ অলপ ভাগৰ লাগিছিলে কিন্তু সেই ভাগৰটো এতিয়া মৰি গ'ল তাকেইতো মই লগাব লাগিছিলে এইখিনি ধুনীয়া হ'লে কোনটো অঁ মই লগাবলৈ ব্লগ শ্বুট কৰিব নালাগে না তো আমি গুগল মেপ চাই গৈ আছোঁ ছেটেলাইট মই ইমান ভালকৈ নাজানো এইফালে মই এইবাৰ লগত দুবাৰ ডেকাচাঙলৈকে গৈছোঁ তাৰপিছত তাৰ আগৰ পৰা যোৱা নাই কুকুৰ আহিছে এই বেলেগৰ গাঁৱত আহিলে মানে এইটোৱে আৰু মোৰ খোৱাৰ পৰা নিজলৈকে ভোকা নাই আহি আছে আৰু দুটা ওলাইছে তো বেছি দূৰ নাই আৰু অলপ আছে তো এইবাৰ মোৰ ছেকেণ্ড হ'ব তো ফাৰ্ষ্ট বাৰ কি ভয় লাগে হৈ লওক গাঁৱৰ মাজে মাজে মানুহ নেক্সট লেভেল ইয়াত ঠাণ্ডাটো গ'ল অলপ লাষ্ট লাগিছে যেন নকৰিব তাতে গৈ আপোনাৰ জড়িত হৈ আছোঁ চলো নদীৰ একদম মানে নদী আৰু এইখন দলং লাহে লাহে হৈ আছে পকী দলংখন হ'লে মজা হ'ব কিন্তু এইখন আমাৰ ভয় লাগিছে এতিয়াৰ পৰাই মোৰ বুকুখন টুক 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 কৰিছে এইখন দলং আৰু সেইখন পকাৰ দলং এখন সদায় ভাল লাগিলে এতিয়া আমি লাহে লাহে কৰি তললৈ যাব লাগিব ভাই তো এতিয়া ভ্লগটো তাতে শ্বুট কৰিমগৈ আৰু তলত বলক তো আহি পালোঁ আমি ঘৰত আৰু মজা লাগিলে আজি আহি তো থেংকছ টু মাই অল্ড ব্ৰাদাৰ ইহঁতকে কৈছোঁ আৰু ইহঁতকো কৈছোঁ মানে এতিয়া দেখাব নাই ইহঁতকো কৈছোঁ তো মজা পূৰা এক পাক ঘূৰাই আহিছোঁ এইফালে তো মজা লাগিলে আৰু তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব নহ'ব মোৰ চেনেলটো তো এতিয়া বাই বাই টাটা এণ্ড নেক্সট ব্লগলৈ আপোনালোকক আৰু কি ক'ম আৰু বাই বাই টাটা